তেওঁলোকে সেইদিনাখন অসমত ভাৰতবৰ্ষত বসবাস কৰা সকলো মুছলমান মানুহৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰিব। পরিস্থিতি করছে আমরা সবাই মিলে কংগ্রেসের একটা সৈনিক হওয়া উচিত, হতে হবে। আমাদের যেগুলো আত্মীয় স্বজন আছে তাদেরকে বুঝাইতে হবে যে একটা ভোট যেন কোনো জায়গায় নষ্ট না হয়। এইবার ইলেকশনে আমরা ইউডিএফ দলের বোতলের বিস্কেলে ঢুকাইয়া ব্রহ্মপুত্রে ফেলাই দিব। আর আগামী 2026 সালে সারা আসামে আমরা কংগ্রেস দলের সরকার সব উঠা নাই, বহুত মানুষ উঠাই নাই, উঠান না ভাই। আমি আমার সাংবাদিক বন্ধুরা রিকোয়েস্ট করতেছি এই ভিডিও নিয়ে অল্প দেখায় এবং আশীর্বাদ চেয়ে আমি আগন্তুক পঞ্চায়েত নির্বাচনে আপনারা আমাকে বিপুল ভোটে জয়যুক্ত করবেন বলে আমি আপনাদের সামনে বুক ভরা আশা নিয়ে আসছি। সবাই বলেন আমিন। তারিখে ইলেকশনে ভোট দেওয়ার আগে আমরা আরেকটা কাজ করতে লাগবে, এটা হলো জুবাইর আহমেদ, ফজল হক, জাকারিয়া আহমেদ, আবাদুদ্দিন, মজুদ আলী, মানব আলী, শাহবুর আলী, সুরজ মিয়া, মফিদুল আলী, আব্দুল ওয়াহিদ, আইনুদ্দিন আহমেদ, মোসাম আলী, শহীদুল আলী, সাক্কার আলী, ইদ্রিস আলী, একু আলী, জরিফুদ্দিন, মহরুদ্দিন, আহমদ আলী। বাইগৰমাৰীত আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন সভা আহ্বান কৰা হৈছিলে আৰু এই সভাখনত আপোনালোকে ইতিমধ্যে দেখিছে, আপোনালোকৰ কেমেৰাৰ লেন্সেও ইতিমধ্যে সকলোবোৰ কভাৰ কৰিছে। দূৰ দূৰলৈকে মানুহেই মানুহ, ইমান জনসমাগম, ইমান মানুহ, এই কথাটোৱে প্ৰমাণ কৰে যে আগন্তুক নিৰ্বাচনত এই জিলা পৰিষদ, বিহুদীয়া জিলা পৰিষদ ৰেকৰ্ড সংখ্যক ভোটত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী ৰাকিবুদ্দিন জয়যুক্ত। এইখন পঞ্চায়তৰ যিজন কাউন্সিলাৰ, সেই কাউন্সিলাৰজন বিনা প্ৰতিদ্বন্দ্বিতা বুলি ক'ব পাৰি, ইমান ভোটত জয়যুক্ত কৰিব। আৰু সভাখনত আপোনালোকে ইতিমধ্যে ভিজুৱেল লৈছে, দেখিছে শ মানুহ আহি পেলাই জইন কৰিছে কংগ্ৰেছ দল। গতিকে ই নিশ্চিতভাৱে এক শুভবাৰ্তা, নিশ্চিতভাৱে এক ভাল খবৰ। জাতীয় কংগ্ৰেছৰ কাৰণে ভাল খবৰ, দলগাঁও সমষ্টিৰ কাৰণে ভাল খবৰ, বিহুদীয়া জিলা পৰিষদৰ কাৰণে ভাল খবৰ যে আজি স্বতঃস্ফূৰ্তভাৱে কেইবাশ ব্যক্তিয়ে বিভিন্ন দল, এআইডিএফক আদি কৰি বিভিন্ন দল ত্যাগ কৰি পেলাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ জাতীয় কংগ্ৰেছ দলত জইন কৰিছে। আজি কিমান মানুহে যোগদান কৰিছে? আজি আপোনালোকৰ এই লিষ্ট আছে, এই লিষ্ট মতে আমি অকল লিষ্ট কৰিব পাৰিছোঁ 240 জন। বাকী আৰু আছে, আপোনালোকে ইফালে দেখি আছে গোটেইখিনি কিমান ভিৰ কৰি আছে। কোনটো দলৰ আছিলে? এয়া গৰিষ্ঠ সংখ্যক এআইডিএফ দলৰ, গৰিষ্ঠ সংখ্যক এআইডিএফ দলৰ আজি আমাৰ জাতীয় কংগ্ৰেছত তেওঁলোকে জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শ ভাল পাই পেলাই আমাৰ দলত জইন কৰিছে। ইউডিএফে দাবী কৰিছে যে কংগ্ৰেছে এখনো আপেল নাপায় জিলা পৰিষদত। নাই, এতিয়া ইউডিএফক আপোনালোকে এটা বস্তু ক্লিয়াৰ কৰিব লাগে যে ইউডিএফৰ বিধায়ক মহোদয়ে, দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে ভিন্ন সময়ত ভিন্ন প্ৰতীক লৈ পেলাই দলগাঁও সমষ্টিত আহে নিৰ্বাচন খেলিবৰ কাৰণে। কেতিয়াবা আহিব কাপ প্লেটৰ ছবি লৈ, কেতিয়া আহিব হাতীৰ ছবি লৈ, কেতিয়াবা আহিব নাঙলৰ ছবি লৈ পেলাই, কেতিয়াবা আহিব তালা চাবিৰ ছবি লৈ পেলাই, কেতিয়াবা আহিব লেপটপৰ ছবি লৈ পেলাই। একচুৱেলি তেওঁ কোনটো দলক ভোট দিব কয় সেই কথাটো দলগাঁৱৰ সমষ্টিৰ ৰাইজে বুজিয়ে উঠা, কাৰণ ভিন্ন সময়ত ভিন্ন ৰূপ। এজন ৰাজনৈতিক নেতা তেওঁ এটা চিম্বলৰ নিৰ্বাচন ৰাইজক ভোট দিয়াৰ আহ্বান কৰিব, কিন্তু তেওঁ সময়ে সময়ে ভিন্ন ভিন্ন, কেতিয়াবা লেপটপ, কেতিয়াবা হাতী, কেতিয়াবা নাঙল, কেতিয়াবা তালা চাবি, এইবোৰ চিম্বলত ভোট দিবৰ কাৰণে ৰাইজক আহ্বান কৰে। সেইকাৰণে ৰাইজে কৈছে যে আপুনি প্ৰথমতে নিজৰ চিম্বলটো ঠিক কৰি লওক, কোনটো দলৰ কোনটো চিম্বলত ভোট দিব লাগে।
সেইটোৱে ৰাইজে কৈ আছে। কংগ্ৰেছে কেইখন দখল কৰিব জিলা পৰিষদ? 4খনৰ ইতিমধ্যে এখনত আমাৰ যিহেতু নমিনেশ্যন কেঞ্চেল হৈছে দুৰ্ভাগ্যজনকভাৱে, বাকী তিনিওটাতে আমি জিকিম। আৰু এপি প্ৰায় গৰিষ্ঠ সংখ্যক এপি আমি জিকিম, গৰিষ্ঠ সংখ্যক।